Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈ গ'ল যে 2 লাখ চাকৰি আহিবলগীয়া আছে এৰিয়াৰি হওক ডিএমই হওক আসাম পুলিচ হওক টিচাৰ হওক তাৰ সকলোখিনি আপোনালোকৰ যিখিনি লিষ্ট হয় কোৰ পৰা কিমান পদ খালী হৈ আছে 2 লাখ চাকৰিকে যে টাস্ক ফোৰ্স গঠন কৰা আছিল তাৰ যেটো অফিচিয়েল লিষ্ট বা অফিচিয়েল ফৰমেটত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখাই দিয়া হ'ব সো ভিডিওটো শেষলৈকে চাব আপুনি কিমান কি পদৰ সুযোগ পাব সকলোখিনি কথা জনোৱা হ'ব সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব সো পোনপ্ৰথমে যিখন লিষ্ট হ'ব মই লিষ্টখনৰ সমুক অলপ জনাই দেব বিচাৰিছো আপোনালোকে যেতিয়া লিষ্টখন দেখিব পাৰিছে কি পদ আছে গ্ৰেড 3 পদ গ্ৰেড 4 পদ দেখিব পাৰিছে হেল্পাৰ হওক চকীদাৰ প্লাম্বাৰ ড্ৰাইভাৰ পৰা আদি কৰি আপোনালোকৰ এসিস্টেন্টৰ পৰা আদি কৰি এনেদৰে আপোনালোকে ভাগকে দিয়া আছে প্ৰতিটো বিভাগৰ আন্ডাৰত সো এটা যিকোনো এটা অফিচৰ কথা মই ডিটেইলছটো পোনপ্ৰথমে জনাইছো তাৰ পিছত মই গোটেই ডিপাৰ্টমেন্টৰ কথা সকলোখিনি কথা ডিটেইলছত A to Z আপোনালোকক জনাই দিম সো ভিডিওটো শেষলৈকে চাব সো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আহি গ'ল সো সম্পূৰ্ণ লিষ্টখন মই আপোনালোকক জনাৰ আগত দুটামান কথা জনাব বিচাৰিছো যদি আপোনালোকে ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয় আমাৰ টিমৰ তৰফৰ পৰা এডিৰে 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে যেটো কোৰ্সৰ যে আপোনালোকে পঢ়ে আপোনালোকে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰত দি থকা হৈছে সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে যিমান পাৰ সিমান কৰি কোৰ্সটো বাই কৰি লওক সো কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181126727 তাত আপোনালোকে WhatsApp-ত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো যেটো কোৰ্সটোত কি পাব জনাই দিব বিচাৰিছো এই কোৰ্সটো যে 26-27 বছৰ যিখন নতুন সিলেবাস যেটো নতুন এক্সাম পেটাৰ্ন তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো বিশেষকৈ আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস আছে লগতে মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেন্থৰ ফুল লেন্থৰ লগতে আপোনালোকে PYQ হৈতে সকলোখিনি লাভ কৰিব পাৰিব সো ওৱান অফ দা বেষ্ট আপোনালোকৰ কাৰণে অপৰচুনিটি হয় সো সোনকালে গৈ কোৰ্সটো বাই কৰিলে 50% অফাৰ চলি আছে WhatsApp-ত মেছেজ কৰিলে হৈ যাব সো এই কোৰ্স বাই বুলি আপোনালোকৰ ওপৰত ডিটেইলছ দেখিব পাৰিছে সো এটা আপোনালোকে দেখিব পাৰিছে এসিস্টেন্ট বিশেষকৈ এসিস্টেন্ট ইঞ্জিনিয়াৰৰ পৰা আদি কৰি মানে গ্ৰেড 1 ৰ পৰা আদি কৰি গ্ৰেড 2 পৰা আদি কৰি গ্ৰেড 3 পৰা আদি কৰি গ্ৰেড 4 ৰ পৰা আদি কৰি সকলোখিনি লেভেলৰ ভ্যাকেন্সি প্ৰায় বহুখিনি খালী হৈ আছে সো বিশেষকৈ মই গ্ৰেড 4 কথা জনাই দিব বিচাৰিছো গ্ৰেড 4 ক্ষেত্ৰত এছএলআৰচি আন্ডাৰত এক্সাম পাৰ্ট তাত 3টা কৈ আছে এইচএসএলচি মানে যেটো মেট্ৰিক পাছৰ ক্ষেত্ৰত আৰু গ্ৰেড 4 যেটো হেল্পাৰ পদৰ ক্ষেত্ৰত তাত আপোনালোকৰ 4টা কৈ খালী আছে তাৰ পিছত আপোনালোকৰ প্লাম্বাৰ টু গ্ৰেড 4 লেভেলতে হয় যেটো ক্ষেত্ৰত আইটিআই পাছ কৰিব লাগে তাৰ ক্ষেত্ৰত 12টা কৈ খালী হৈছে সো এনেকৈ যে আপোনালোকে হিসাব কৰিবলৈ যায় এটা অফিসতে প্ৰায় 40 ৰ পৰা অত্যাধিক ভ্যাকেন্সি খালী হৈ আছে সো সেই হিচাপত অসমত কিমানখিনি অফিস আছে আপোনালোকে নিশ্চয় জানে এটা ডিপাৰ্টমেন্টৰ আণ্ডাৰত কিমানখন জিলাত কিমানটা অফিস খালী থাকে আপোনালোকে নিশ্চয় জানে খুব বেছি আপোনালোকে যে হিসাব কৰিবলৈ যায় এনেদৰে প্ৰায় আপোনালোকৰ 30 পৰা 35000 প্লাস আপোনালোকে এডিৰে 3.0 ক্ষেত্ৰত আপোনালোকে ভ্যাকেন্সি সমূহ দেখিবলৈ পাব ঠিক তেনেদৰে আসাম পুলিচৰ ক্ষেত্ৰতো 25000 প্লাস ভ্যাকেন্সি ৰিলিজ কৰিব অলৰেডি 5000 প্লাস ভ্যাকেন্সি ৰিলিজ হৈ এপ্লাই সমূহ হৈ আছে আৰু ঠিক তেনেদৰে আপোনালোকে টিচাৰৰ কথা গম পাই 75000 প্লাস ভ্যাকেন্সি টিচাৰৰ খালী হৈ আছে বুলি আপোনালোকৰ সিএমচিৰ সকলোখিনি কথা আপডেট দিয়া আছে সো এডিৰ কথা আপডেটটো আছে সো মই এডিৰ আপডেটটো আপোনালোকক জনাই দিলো প্ৰায় 25 পৰা 35000 প্লাস এডভাৰটাইজমেন্ট প্ৰকাশ হ'বলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া পৰা সময়টো লছ নকৰিব এতিয়া পৰা ভালদৰে পঢ়া-শুনা কৰাত লাগি যাওক আৰু সিলেকশন সমূহ লাভ কৰিবৰ কাৰণে সো সময় একেবাৰে নাই বুলি ক'ব পাৰি কিয়নো আপোনালোকৰ জুন মাহত এতিয়া আপোনালোকৰ 17 তাৰিখত যেতিয়া ফুললি আপোনালোকৰ ৰিপৰ্টটো পাবলিশ কৰিব তাৰ পিছতে আপোনালোকে জুন মাহৰ শেষৰ ফালে নাইবা জুলাই মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে এডিআৰ 3.0 এডভাৰটাইজমেন্ট সমূহ দেখিবলৈ পাব সো এতিয়া পৰা আপোনালোকে ভালদৰে কমপ্লিট সিলেবাছৰ যত পঢ়িব লাগিব সো কমপ্লিট সিলেবাছৰ যত পঢ়িবৰ কাৰণে আমাৰ যেটো কোৰ্স হয় হেতু বাই কৰিলে পঢ়িব পাৰিব তাত সকলোখিনি কভাৰ হৈ আছে আৰু 50% অফাৰ চলি আছে আৰু বাই কৰিবৰ কাৰণে WhatsApp-ত হাই বুলি মেছেজ কৰিলে হৈ যাব আজি ভিডিও ইমানেই